আহ, আচলতে 18 নৱেম্বৰ দিনটো আমাৰ বৰ হেঁপাহৰ দিন আছিলে, কিন্তু আজি জুবিন গাৰ্গবিহীনভাৱে গোটেই অসমতে গোটেই ভাৰতবৰ্ষতে বহুত জেগাত জুবিন গাৰ্গৰ জন্মদিন উদযাপন হৈছে। আৰু আজি উৰিয়া গাঁও আঞ্চলিক ছাত্ৰ সন্থাক ধন্যবাদ জনাইছো। তেওঁলোকে গোটেই দিনযোৰা ৰাতিযোৰা এটা অনুষ্ঠান, প্ৰায় 200 কম্পিটিটৰৰ সৈতে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিন গাৰ্গৰ জন্মদিন বুলি নহয়, আচলতে জুবিন গাৰ্গক এনেদৰে আমি উদযাপন কৰি যাব লাগিব। প্ৰত্যেকটো কথা জুবিন গাৰ্গৰ কৰ্মৰাজি আগবঢ়াই লৈ যাব লাগিব। নতুন প্ৰজন্মই যুগ যুগ ধৰি জুবিন গাৰ্গৰ কৰ্মৰাজি জীয়াই থাকিব, তাকে আশা কৰো। আৰু জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব। আমাৰ প্ৰত্যেকজন মানুহৰ হৃদয়ত জুবিন গাৰ্গ সোমাই আছে, তেজে তেজে শিৰাই শিৰাই। গতিকে জুবিন গাৰ্গ হৈ থাকিব, যদিও তেওঁ দৈহিক ভাৱে আমাৰ মাজত নাই। আমাৰ আজি অলপ বেয়া লাগিছে, কাৰণ বহুত কেইটা জন্মদিনত আমি তেওঁৰ লগতে থাকো। তেওঁ নিজেই উদযাপন কৰি বেয়া পায়, কেক চেক কাটিবলৈ গ'লে অলপ বেয়া পায়, খং উঠে, কিয় বাৰ্থডে পাতি থাকিব লাগে। গতিকে আমি বহুত ট্ৰেইনত, বাছত, প্লেইনত বেলেগ জেগাত তেওঁ বাৰ্থডেত একেলগে আছো। কেতিয়াবা ট্ৰেইনত গৈ থাকোতে তেওঁ জন্মদিন পৰিছে। ট্ৰেইনতো কেক কটা নাই, সেই ট্ৰেইনত পোৱা জালমুড়ি, বুট মগু চানা এইবিলাকেৰে বাৰ্থডে উদযাপন হৈছে। কেক কটা হোৱা নাই। তেওঁ কেক কটাটো বেয়াই পায়। তেওঁ কোনোবাই লৈ আহিলে কাটি দিয়ে আৰু মানুহজনৰ সন্তুষ্টিৰ কাৰণে। আপুনি যিহেতু ন্যায়ৰ বাবে বহু স্থানত আপুনি গৈছে, বিভিন্ন অনুষ্ঠান কৰি আছে। এই আমাৰ ভাৰতৰ গৃহ বিভাগ, গৃহ মন্ত্ৰালয়ে SIT অনুমোদন জনাইছে ছিংগাপুৰৰ ঘটনাটো লৈ। যিহেতু বিদেশত যি হত্যাকাণ্ড হয়, তাৰ বাবে গৃহ মন্ত্ৰালয়ৰ অনুমোদন প্ৰয়োজন। আজি SIT অনুমোদন দিছে। আচলতে ন্যায়টো পাবই লাগিব। আচলতে ন্যায়তকৈ ডাঙৰ কথা হৈছে ঘটনাটো কি হৈছিলে আমি গম পোৱাটো বৰ জৰুৰী আছে। কেনেকেনো ঘটিলে ঘটনাটো। এতিয়া যিখিনি মানুহ আছিলে ছিংগাপুৰত, অসমীয়া মানুহ, কোনো আচল ঘটনাটো কোৱা নাই এতিয়ালৈকে। কোনেও কব পৰা নাই কেনেকে হল ঘটনাটো, কোন তাৰিখে হৈছিলে আচলতে। গতিকে গোটেই ঘটনাটো ওলাব চাগে, চাৰ্জশ্বিটত দিব। তাৰপিছত ন্যায়ালয়ে ন্যায় দিব, ন্যায় পাব বুলি আশা কৰিছো। আৰু জুবিন গাৰ্গৰ নিচিনা এজন মানুহ ন্যায় নিদিলেনো কি কৰিব। ইমান এজন মানৱ দৰদী মানুহ, শিল্পীটো মই পিছতেই কৈছো, ইমানেই মানুহৰ কাৰণে কাম কৰিলে গোটেই জীৱন, যি আছিলে চব বিলাই থৈ গ'ল লোকক। গতিকে তেওঁৰ নিচিনা এজন মানুহক অন্যায় কৰি কোনো সুখত থাকিব নোৱাৰে। ভগৱান আছে, আমি খুব কম দিনৰ ভিতৰতে সেই সকলৰ শাস্তি দেখি যাম। ভগৱানে শাস্তি